বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তৱায়িত কৰিম। মনৰ পৰা দাসত্বৰ মনোভাৱ পৰিহাৰ কৰিম। দেশৰ সমৃদ্ধি ঐতিহ্যক লৈ গৌৰৱ কৰিম। দেশৰ একতাৰ বান্ধোন সুদৃঢ় কৰিম। সন্মান জনাম। নাগৰিক হিচাপে মোৰ কৰ্তব্য পালন কৰিম। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এই ভেনখন আহি পাইছে আৰু আপোনালোক সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীষ বাণী বা তেখেতৰ বক্তব্য সুন্দৰভাৱে ভেনখনৰ জৰিয়তে শুনিবলৈ সক্ষম হৈছে। আজি গোটেই ভাৰতবৰ্ষতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিটো পঞ্চায়তলৈকে বা প্ৰতিখন মিউনিচিপালিটিলৈকে এনেকুৱা ধৰণে একোখন বিকশিত ভাৰতৰ সংকল্প যাত্ৰা নামেৰে একোখন এনেকুৱা ভেন আহিছে। এই ভেনখনৰ জৰিয়তে আমি অসমৰ বা ভাৰতবৰ্ষৰ ৰাইজক সজাগ কৰিব বিচাৰিছিল যে আপোনালোকে যিসমূহ যোৱা 10টা বছৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলিলে, এই চৰকাৰৰ যিসমূহ ফ্লেগশ্বিপ আঁচনি আছিলে, এই আঁচনিসমূহৰ সুফল আপোনালোকে কি ধৰণে পালে? এই আঁচনিসমূহে এতিয়াও কাৰোবাক চুই যাব পৰা নাই নেকি? যদি পৰা নাই, সেইসকল লোকে নিজৰ নাম ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব, নিজৰ অসুবিধাবিলাক ক'ব যে আমাক এই ধৰণে আমি পাবলগীয়া আছে। আৰু যিসকলে পালে তেওঁলোকে তেওঁলোকৰ মনৰ কথা ৰাইজৰ আগত মুকলিকৈ ক'ব। আজি অলপ আগতে দেখিছে দুগৰাকী আই মাতৃয়ে আমাক তেখেতসকলৰ পোৱা চৰকাৰী আঁচনিৰ সা সুবিধাসমূহ কৈছে যে তেখেতসকলে কেনেকে নিজৰ ল'ৰা ছোৱালীক অংগনবাড়ী কেন্দ্ৰলৈকে পঠিয়াইছে, তাত ল'ৰা ছোৱালীয়ে সুস্বাদু খাদ্য খাইছে, নিজৰ অঞ্চলত থাকিয়ে সুন্দৰভাৱে কিবা নহয় কিবা খেলা ধূলা ইত্যাদি মানসিক উৎকৰ্ষ বা বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে কাম কৰিছে। এগৰাকী আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে কেনেধৰণে বেংকৰ পৰা সহায় লৈ বা গোটৰ সহায় লৈ নিজক সংস্থাপন কৰা, দোকান নিৰ্মাণ কৰা ইত্যাদি কথা আপোনালোকক কৈছে। এই কথাবিলাক আমাৰ প্ৰতিজন গাঁৱৰ জনসাধাৰণৰ মনৰ কথা। আজিৰ পৰা 10 বছৰ আগত যেতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰ নাছিল, তেতিয়া এই অঞ্চলৰ গাঁৱৰ মানুহে কি পাইছিল আৰু আজি কি পাই আছে? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া অসমত চৰকাৰ হ'ল, তেতিয়া আমি চৰকাৰখনে সৰ্বসাধাৰণ মানুহৰ কাৰণে আমি কি নতুন নতুন আঁচনিৰ জৰিয়তে কাম কৰিলো আৰু এই কথাবিলাক সঁচা মিছা প্ৰকৃততে গাঁৱৰ মানুহে পাইছে নে নাই আপোনালোকৰ মনত? লখিমী বৰবমুৱা। মোৰ এটি 4 বছৰীয়া সন্তান আছে। মই মোৰ সন্তানটিক ওচৰতে থকা লখিমী কঠালগুৰি অংগনবাড়ী কেন্দ্ৰলৈ পঠিয়াওঁ। কেন্দ্ৰত সন্তানটি বিভিন্ন কথা শিকিছে, যেনে ৰং বিষয়ে, জীৱ জন্তু, সকলো ফল মূল সংখ্যাৰ জ্ঞান শিকিছে।
সময় আগতে নিৰ্বাচন আয়োগে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰণে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে আৰু অহা 8 জানুৱাৰীত নিৰ্বাচনৰ অনুষ্ঠিত হ'ব। গতিকে আমিতো আগৰ পৰা প্ৰস্তুত হৈ আছোঁৱেই। নিশ্চয়কৈ আমাৰ কাৰণে এটা ভাল কথা যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন একেবাৰে সময়মতে অনুষ্ঠিত হৈছে আৰু আশা ৰাখিছোঁ যে সকলোৱে সুন্দৰ অংশগ্ৰহণতাৰ মাজেৰে আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত 100% আসনেই পাম। কাৰ্বি আংলং, ডিমা হাছাও এইবিলাকত যিমান আসন থাকে গোটেইখিনি আমি সদায় পাই আহিছোঁ আৰু মোৰ পূৰা বিশ্বাস আছে যে আমি 100% আসনেই পাম।